মহা অম্বুবাচীৰ নিবৃত্তি ইতিমধ্যেই হৈ গৈছে, অৰ্থাৎ ইতিমধ্যে পবিত্ৰ হৈ পৰিছে আৰু স্নান কৰোৱা হৈছে মা কামাখ্যাক। আৰু এই মুহূৰ্তত যিহেতু অসমীয়াত এটা কথা আছে যে হাত লগা বুলি এটা কথা আছে, অসমীয়া হাত লগা ইতিমধ্যে ভংগ হৈছে, গতিকে আজিৰ পৰা পবিত্ৰ হ'ব সকলো। বিশেষকৈ ধৰা পবিত্ৰ হৈ পৰিছে বুলি এটা বিশ্বাস আছে। সেই জনবিশ্বাস অনুসৰি এইকেইদিনত বিশেষকৈ এই বিগত 3 দিনত কিন্তু চাকি জ্বলোৱা বা ধূপ জ্বলোৱা এনেকুৱা ধৰণৰ পৰ্ব সাধাৰণতে দেখিবলৈ পোৱা নাযায়, যিহেতু এই স্থানৰ পৰা সদায় সকলোৱে বিৰত হৈ থাকে। আৰু এই মুহূৰ্তত যিহেতু পবিত্ৰ হ'ল, ধৰা পবিত্ৰ হ'ল, মা যিহেতু পবিত্ৰ হ'ল, পবিত্ৰ হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত চাকি বন্তি জ্বলি উঠিছে চাৰিওফালে। যিহেতু আমি ক'ব বিচাৰিছোঁ যে এই যি সময়ছোৱা, এই সময়ছোৱাত সকলোৱে পাবৰ বাবে, এই ক্ষণটো পাবৰ বাবে সকলোৱে মাৰ ওচৰত আশীষ অকণমান ল'বৰ বাবে সকলোৱে এইদৰে ৰৈ থাকে। আৰু ভক্তৰ অগণন ভিৰ দেখা পোৱা গৈছে ইয়াত। আৰু যিহেতু আমি কৈছোঁ যে মহা অম্বুবাচী মেলাৰ যি 3টা দিন মা ৰজস্বলা হৈ থাকে, আৰু ৰজস্বলা হৈ থকাৰ আজি 3টা দিনৰ মূৰত মা পুনৰ পবিত্ৰ হৈছে আৰু ধৰা বৰ্তমান পবিত্ৰ হৈছে বুলি সকলোৱে বিশ্বাস আছে। আৰু সেইবাবেই অগণন ভক্ত ইয়াতে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অগণন ভক্ত ইয়াতে আহি মূৰ দুৱাইছেহি। যিহেতু চাকি জ্বলোৱা নাছিল, আজি চাকি জ্বলোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। যিহেতু আজিৰ পৰা পুনৰ চাকি জ্বলাব পাৰিব, গতিকে আমি সমগ্ৰ দৃশ্যাৱলী দেখুৱাবলৈ যত্ন কৰিছোঁ। মাক স্নান কৰোৱা হ'ল, ইতিমধ্যেই স্নান কৰোৱাই পবিত্ৰ কৰা হ'ল। লগতে দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত এই ক্ষণটো উপভোগ কৰিবৰ বাবে সকলো ভক্তই ভিৰ কৰেহি। আৰু বিশেষকৈ যি জনস্ৰোত বৈছে, যি জনসমাগম হৈছে, সেই জনসমাগমক লৈ সকলোৱে কিন্তু চাবলৈ গ'লে খুব এটা সুন্দৰ পৰিৱেশ এটা বিৰাজ কৰিছিলে বিগত 3 দিন। গতিকে সকলোৱে এই সময়ছোৱাত আহি অকণমান মাৰ আশীষ ল'ব পাৰিলে সকলোৱে জীৱন ধন্য বুলি ভাবে। গতিকে এই মুহূৰ্তত আমি পুনৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। যিহেতু 3:19 হোৱাৰ লগে লগে নিবৃত্তি হৈছে, আৰু নিবৃত্তি হোৱাৰ পাছত মাক স্নান কৰোৱা হৈছে। আৰু এতিয়া নৃত্য পৰ্ব চলিব, নৃত্য চলিব ভিতৰত। আৰু সেই দৃশ্য আমি যিহেতু আমি সংগ্ৰহ কৰিব নোৱাৰিম, গতিকে ভিতৰৰ পৰাই সেই দৃশ্য আমি হৈছে বুলি আমি ভাবি ল'ম। আৰু এই মুহূৰ্তত আমি জনাইছোঁ যে ঠিক 6 বজাৰ লগে লগে অৰ্থাৎ সূৰ্য উদয় হোৱাৰ লগে লগে ভক্তৰ বাবে দুৱাৰ খুলি দিব। আৰু ইতিমধ্যেই মই যদি অকণমান জুম কৰি দেখুৱাব পাৰে, ভক্তৰ লানি ইতিমধ্যে দেখিবলৈ পাইছে আপুনি। সেই ৰেলিঙৰ ভিতৰত লানি ইতিমধ্যে ভিৰ কৰিছে, লানি ইতিমধ্যে হৈছে, যথেষ্ট দীঘলীয়া শাৰী হৈছে। কাৰণ পাণ্ডুৰ পৰা ইয়ালৈকে প্ৰায় 40,000 ভক্তই বৰ্তমানো শাৰী পাতি আছে। তেওঁলোকে এইদৰে প্ৰথম যি মাক দৰ্শন কৰা যিটো পৰ্ব, সেই পৰ্বটো পাবৰ বাবে সকলোৱে আগ্ৰহেৰে ৰৈ আছে। আৰু সেই পৰ্বটো পাবৰ বাবে তেওঁলোকে কোনোৱে যদি আহিছে দিল্লীৰ পৰা, কোনোৱে যদি আহিছে গুজৰাটৰ পৰা, বিভিন্ন ঠাইৰ পৰা আহিছে, দেশী বিদেশী ভক্তই ভিৰ কৰিছে এই স্থানত। গতিকে এই সময়ছোৱাত ভক্তসকলেনো কেনেকুৱা ধৰণৰ মন্তব্য, কেনেকুৱা ধৰণৰ কি কয়, আমি অকণমান জানিবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা? আমি গুৱাহাটীৰ পৰা আহিছোঁ আমি। আৰু এই সময়ছোৱা পাবৰ বাবে, এই ক্ষণটো চাবৰ বাবে ইতিমধ্যে ৰৈ আছিল নিশ্চয় আপোনালোকে? হয়, বহুত। আমি 3 ঘণ্টা ৰাস্তা আমি খোজকাঢ়ি আহিছোঁ। মানে আমি গুৱাহাটী গণেশগুৰিৰ পৰা আহিছোঁ। আৰু মই কামাখ্যা মন্দিৰ আজি ফাৰ্ষ্ট মানে দৰ্শন কৰিছোঁ মাক। খুব ভাল লাগিছে। আৰু অম্বুবাচী মেলাৰ সময়ত মই যি দৰ্শন কৰিব পাইছোঁ মাক, তাৰ কাৰণে মোৰ এটি সৌভাগ্যৰ কথা। আৰু ভগৱান মাৰ আশীষ লৈছোঁ। এইটো আজি ভাল লাগিছে মোৰ বহুত। পবিত্ৰ লাগিছেনে মনটো? মনটো বহুত পবিত্ৰ লাগিছে। এই সময়ছোৱাত যিহেতু আপুনি পালে, আৰু মই সেই শুভক্ষণত মই মানে সেই অম্বুবাচী সেই ক্ষণটোলৈ মই অপেক্ষা কৰিছিলোঁ। আৰু আজি সেই ক্ষণটোৰ মই সাক্ষী হৈ ৰ'লোঁ। মানে বহুত বহুত ধন্যবাদ জনাইছোঁ। ভাল লাগিল। এইদৰে আমি দেখুৱাই আছোঁ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে, ভক্তসকল এই মুহূৰ্তত পবিত্ৰ হৈ পৰিছে বুলি তেওঁলোকে মনটো দেখিলেই গম পোৱা যায় তেওঁলোকনো ক'ৰ পৰা আহিছে। আমি অকণমান জানিবলৈ চেষ্টা কৰিম। আপুনি हिंदी आप कहाँ से? जयपुर राजस्थान। ये क्षण जो है, ये क्षण मिलने के लिए सब लोग तरसते हैं। आप कैसा लग रहा है अभी? बहुत आनंद आ रहा है। आनंद आ रहा है। और ये माँ का शक्ति है, हाँ एकदम। माँ के बारे में क्या बोलेंगे? तो सब स्वयं माँ आदिशक्ति विराजमान है यहाँ पे, जगत माता विराजमान है। सबको आना चाहिए यहाँ पे, पूरे भारत को आना चाहिए। ये महाकुंभ एक तरह से। थैंक यू जी। मैम आप? मैं बेंगलोर से हूँ। बेंगलोर से। थोड़ा अभी कब किया होगा? ये मैं पहली बार आ रही हूँ, अच्छा, तो मेरे लिए पहला एक्सपीरियंस है। एक्सपीरियंस हाँ। कैसा लग रहा है ये? बहुत अच्छा लग रहा है। माँ के घर आई हूँ, अपने माँ के घर आई हूँ, माँ का तो बुलावा खुशी है। होती है। हाँ और ये सॉन्ग, ये जो सॉन्ग मिला है आपको, जी ये सॉन्ग सबको नहीं मिलता है। जी जी जी। माँ के दर्शन, माँ के वस्त्र के दर्शन हुए। हाँ। क्या बोलेंगे आप? मैं तो बोलूँगी ये तो मेरा तीसरा साल है। तीसरे साल हाँ, आपको बार बार आना ही पड़ेगा आपको।
माँ बुलाती रहती है मुझे। हाँ, ये एक्सपीरियंस मतलब क्या, मुझे अनुभव फीलिंग होता है, ये फीलिंग करने की चीज़ है। और मैं बराबर माँ के दरबार में, वो बुलाती है मैं आ जाती हूँ। कैसे आती हूँ ये मुझे भी नहीं पता। मैं बिहार से हूँ, बांका डिस्ट्रिक्ट से हूँ। अकेले आए हैं? नहीं है। थैंक यू भैया, आपको थोड़ा सा नमस्कार। जय माँ। आप कहाँ से? मैं झारखंड बैद्यनाथ धाम से हूँ, बाबा की नगरी से, शिव की नगरी से और शक्ति के नगरी में आया हूँ मैं। क्या एक ही सवाल, आपको कैसा लग रहा है इस समय? इसके बारे में तो उतना सामर्थ्य नहीं है कि क्या बताऊँ कि माँ के दरबार पे ये तो बोलने वाली चीज़ नहीं कि कैसा लग रहा है। तो यहाँ जो असीम आनंद है, जो परमानंद है, ये तो इसी जगह पे है ना। तो ये पवित्र हो? ये बिल्कुल, और ये बहुत बहुत कृपा है माँ का कि जो यहाँ पे हम लोग आ सकें, बहुत है ना। ये माँ का ही कृपा है, माँ का ही आशीर्वाद है जो कि यहाँ पे है ना। बहुत बहुत धन्यवाद, माँ को माने आपको आशीर्वाद जय দিয়ক। माँ, जय माँ। এয়া আমি দেখুৱাই আছোঁ বিভিন্ন ঠাইৰ পৰা যিহেতু আহিছে তেওঁলোকে তপজপ কৰিছে সকলোৱে। এই সময়ছোৱাত যদি কেনেবাকৈ আপুনি ইয়াত এবাৰ হ'লেও ভৰি থ'ব পাৰে, মাৰ চৰণ চুব পাৰে, তেতিয়াহ'লে যিখিনি আপোনাৰ মনে বিচৰা যিখিনি মনে বিচৰাখিনি পোৱা যায় বুলি এক কথা আছে। গতিকে এই মুহূৰ্তত আমি সেই দৃশ্যৱলীৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। এয়া হৈছে খুব নান্দনিক দৃশ্য। এই দৃশ্য চাবৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে, বিভিন্ন ঠাইৰ পৰা লোকসকল আহে। গতিকে এই সময়ছোৱাৰ বাবে সকলোৱে অপেক্ষা কৰে। আমি পুনৰ জনাইছোঁ যে নিবৃত্তি সময় ইতিমধ্যে হৈ গৈছে, নিবৃত্তি হৈ গৈছে অৰ্থাৎ পবিত্ৰ হৈছে। মাক স্নান কৰোৱা হৈছে। স্নান কৰোৱাৰ পাছত ভিতৰত নিত্য পূজা কৰিব। নিত্য পূজা কৰাৰ পাছতে যেতিয়া সূৰ্য উদয় হ'ব, সূৰ্য উদয় হোৱাৰ পাছতে ভক্তৰ বাবে দুৱাৰ মুকলি কৰি দিব। भैया आप कहाँ से? আমি ওয়েস্ট বেঙ্গল থেকে এসেছি। वेस्ट बंगाल से? हाँ, कब आए यहाँ पे? हम तो 5 दिन आए हैं, शुरुआत से है। शुरुआत से यहीं पे है? हाँ, यहीं पे है। हमारा गुरुजी आया है और मेरा दोस्त भी एक आया है, तीन बंदा आया है। तो परिवार के लिए प्रार्थना किया है। लेकिन सबसे बढ़िया बात जो है, यहाँ पे आके जितना नेगेटिव एनर्जी था वो निकल गया। सब पॉजिटिव एनर्जी जो है इधर सब अंदर आ रहा है अभी तक। ये क्षण जो मिला है आप सबको नहीं मिलता है। वो तो सही बात है। देखिए, माँ मेरे को लेके आया, आने वाला नहीं था, लेकिन माँ मेरे को लेके आया, खुद लेके आया पॉजिटिव एनर्जी देने के लिए। और मैं तो परिवार के लिए मंगल चाहता हूँ और मेरा दोस्त लोग जो है उनके, और जो मेरा मतलब रिलेटिव है उनके, सबसे ये बात है, मैं पश्चिम बंग वासी के लिए मंगल कामना करता हूँ जो वो लोग आराम से सुखी रहे, कोई भी दुख उसका मन में ना आए, शांति रहे। एकदम शांति से रहे, सब राज्यवासी शांति से रहे। सबसे बढ़िया अच्छा लगा है असम आके, असम का जनगण सबसे अच्छा है, उनका पुलिस प्रशासन अच्छा है, उनका ऑल एवरीथिंग इज गुड। আমি এখনো পর্যন্ত আসামে এসে আসামের মানুষজনের সে পুলিশ প্রশাসন থেকে হোক শুরু করে সাধারণ মানুষ, মন্দির কর্তৃপক্ষ থেকে শুরু করে হাসপাতাল কর্তৃপক্ষ এবং যারা স্ক্র্যাভেঞ্জার আছে, যারা প্রতিনিয়ত মন্দির পরিষ্কার বা মন্দিরের বাইরে যারা পরিষ্কার করছে, তাদের যে সহনশীলতা বা তাদের মধ্যে যে কী বলে ভগবানের প্রতি ভক্তি, এর থেকে কিন্তু অনেকটাই লক্ষ্য করছি। এর জন্য আসাম সরকারকে ধন্যবাদ, হেমন্ত বিশ্ব শর্মাজিকে অনেক ধন্যবাদ পশ্চিমবঙ্গবাসীর পক্ষ থেকে। ওনার মতো প্রশাসক ভারতবর্ষে আসুক, আমরা এটাই চাইছি। बहुत बहुत धन्यवाद आपकी तरफ, हमारी तरफ से आपको भी बहुत बहुत धन्यवाद। सर आप क्या बोलेंगे? मैं बोलना चाहता हूँ, फेस्टिवल तो हिंदुत्व के लिए अच्छा है। जैसा वेस्ट बंगाल में अभी नहीं हो रहा है, मैं खुद पंडित हूँ, तो हम लोगों को घर से निकलने में प्रॉब्लम हो रहा है और जय श्री राम बोलने में भी प्रॉब्लम हो रहा है, जय माता जी बोलने में भी प्रॉब्लम हो रहा है। जो वहाँ का जो सीएम है और पुलिस प्रशासन है, ऐसा कोई नहीं हो रहा है जो हिंदुत्व के लिए बात उठाएगा उसको ख़त्म कर देगा। लेकिन यहाँ पे पूरा उल्टा है। यहाँ पे बहुत अच्छा है, मेडिकल जो पुलिस और यहाँ का सारा पब्लिक बहुत अच्छा है, सिस्टम बहुत अच्छे से चल रहा है। वेस्ट बंगाल में ऐसा नहीं चल रहा है और पूरा बेकार है वहाँ का सिस्टम। तो मतलब वो अच्छे हो गए, वही कामना के लिए? हाँ, उसी कामने के लिए आया हूँ। अभी 26 को आपका इलेक्शन है, तो हम माता जी से प्रार्थना करते हैं जो दीदी चले जाइए। दीदी को आपको अच्छा नहीं लग रहा है? अच्छा नहीं, वो कुछ हिंदुत्व के लिए कर नहीं रहा है, अच्छा, तो किसके लिए करते हैं? वो मुस्लिम के लिए और बांग्लादेशी हिंदू विरोधी है। अच्छा ওনারা হচ্ছে হিন্দু বিরোধী, হিন্দুত্বের জন্য কিছু করছে না, अच्छा अच्छा। হিন্দুর এগনেস্টে घुसपैठिया बहुत ज़्यादा बढ़ गया क्या वहाँ पे? क्या बोले, घुसपैठिया मतलब? बहुत ज़्यादा है। वो अभी
इलेक्शन आ गया ना, अभी ज़्यादा होगा। जहाँ पे हिंदू राष्ट्र है, हिंदू का ज़्यादा है, बट वो हिंदू वेस्ट बंगाल में बात ही नहीं कर पा रहा है इसी की वजह से। अगर जिसका चीफ मिनिस्टर ऐसा है, हिंदुत्व के साइड में नहीं रह रहा है, वो क्या करेगा? वो कुछ कर नहीं पाएगा। असम की वो ये प्रशासन या सरकार को देखते सीएम है, हेमंत उनको बिश्व शर्मा जी की तरह उनकी हमको तरफ एक सीएम चाहिए। सीएम चाहिए। सबसे बढ़िया बात है, हमको ऐसा वाला एक सीएम चाहिए, हेमंत बिश्व शर्मा को आपको क्यों अच्छा लगता है इतना? क्योंकि वो हिंदुत्व के लिए लड़ाई कर रहे हैं। सबसे बढ़िया बात जो है, हम हिंदू राष्ट्र में है लेकिन हिंदुत्व के लिए बात नहीं कर पाते हैं। जो शुरुआत हेमंत बिश्व शर्मा जी ने पथ चलने का रास्ता दिखाया, तो वो रास्ता हमको भी एक दिखाने वाला चाहिए वेस्ट बंगाल में, इसीलिए बिश्व शर्मा जी को अच्छा लगा है। बहुत बहुत धन्यवाद आपको। মা आपको पूरी कामना करे। এই মুহূৰ্তত পুনৰ আমি দেখুৱাব চেষ্টা কৰিছোঁ, এয়া হৈছে পৰিৱেশ। এই পৰিৱেশক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ পুনৰ, যে ইতিমধ্যে নিবৃত্তি হৈ গৈছে। বহুৱে বহু কথা কৈছে, বহু স্থানৰ পৰা বিভিন্ন ধৰণৰ মনৰ কামনা লৈ এই স্থানলৈ আহিছে। এই কামনা আহি তেওঁলোকে এই সময়খিনি, এই ক্ষণখিনি তেওঁলোকে উপভোগ কৰিছে। এই ক্ষণখিনি তেওঁলোকে ওচৰৰ পৰা চাবলৈ বিচাৰিছে, ল'বলৈ বিচাৰিছে। গতিকে যথেষ্ট সুখৰ সময় বুলি ক'ব লাগিব, যথেষ্ট পবিত্ৰ সময় বুলি ক'ব লাগিব। এই সময়খিনিত সকলোৱে আচলতে পাবৰ বাবে খুব উৎসুকতাৰে বাট চাই থাকে। আৰু আমি পুনৰ জনাব খুজিছোঁ, এয়া হৈছে মাৰ দৰবাৰ। এই মুহূৰ্তত এই যি পৰিৱেশটো দেখিছে আপোনালোকে, এয়া হৈছে মা কামাখ্যা মন্দিৰৰ পৰিৱেশ। যিহেতু মাক ইতিমধ্যে স্নান কৰোৱা হৈছে, স্নান কৰি পবিত্ৰ কৰোৱা হৈছে। পবিত্ৰ কৰাৰ পাছত নিত্য পূজা কৰা হ'ব। নিত্য পূজা কৰাৰ পাছতেই 6 বজাৰ লগে লগে, অৰ্থাৎ বেলি ওলোৱাৰ লগে লগে, সূৰ্য উদয় হোৱাৰ লগে লগেই মুকলি কৰি দিয়া হ'ব, ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব মূল দুৱাৰ, অৰ্থাৎ দুৱাৰ খোলা হ'ব। আৰু অসমীয়াত এষাৰ কথা আছে যে হাত লগা বুলি কথা এটা আছে। এই হাত লগাটো এতিয়াৰ পৰা খোল খাব, আৰু মন্দিৰৰ দুৱাৰ খোল খোৱাৰ লগে লগে সমগ্ৰ ধৰিত্ৰী এই মুহূৰ্তত ক'বলৈ গ'লে পবিত্ৰ হৈ পৰিছে। গতিকে হাত লগাটো ইতিমধ্যে ভংগ হ'ব। গতিকে যিহেতু আমি দৃশ্যৱলী দেখুৱাই আছোঁ, পৰিৱেশ দেখুৱাই আছোঁ, এয়া হৈছে যথেষ্ট ব্যস্ততা আৰু যথেষ্ট কিন্তু ভিৰ এতিয়াও পৰিলক্ষিত হৈছে। কাৰণ পুৱতি নিশা 4 বাজিছে, যিহেতু নিবৃত্তি হৈ গৈছে, তথাপিও কিন্তু ভক্তৰ সমাগম কমা নাই। যথেষ্ট ভক্ত প্ৰায় এইবাৰ যদি আমি অম্বুবাচী মেলাৰ কথা ক'বলৈ যাওঁ, এইবাৰ অম্বুবাচী মেলাত ইতিমধ্যেই কিন্তু 15 লাখতকৈ অধিক ভক্তৰ জনসমাগম হৈছিল। আৰু গতিকে এই স্বাভাৱিকতে খুব ভাল কথা অসমৰ বাবে, কাৰণ সৰ্বব্যাপী হৈছে চাৰিওফালে এই অম্বুবাচী মেলাক লৈ যথেষ্ট উৎসুকতা বৃদ্ধি পাইছে। আৰু বিশেষকৈ সাধু সন্তসকলে ইমান দূৰৰ পৰা আহি এই স্থানত আহি তেওঁলোকে তপ জপ কৰিছে। এই সময়ছোৱাত শক্তিপীঠত তেওঁলোকে সাধু সন্যাসীবিলাক আহি, বাবাবিলাক আহি, তেওঁলোকে আহি এইদৰে দেখিবলৈ পোৱা গৈছে যথেষ্ট তপস্যা কৰিছে। আৰু আহি তেওঁলোকে এই মাৰ শক্তি অকণমান তেওঁলোকে ওচৰৰ পৰা পায় নেকি, তাৰ বাবে সকলোৱে কামনা কৰিছে। এই মুহূৰ্তত পুনৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এওঁলোকনো ক'ৰ পৰা আহিছিলে অকণমান জানিবলৈ চেষ্টা কৰিম। এগৰাকী बाबाक देखिसु। दादा नमस्कार। भैया आप कहाँ से हैं? दिल्ली से। क्या कैसा लग रहा है? बहुत बढ़िया, बहुत अच्छा। सन मिला? हाँ बहुत अच्छा। तो एक हाँ एक ही साथ हैं हम। कब आए? यहाँ पे 4-5 दिन हो गए। हाँ जी। दर्शन के लिए आप रुके हुए थे? हाँ दर्शनों के लिए रुके हुए थे। ধন্যবাদ জনাইছোঁ। এইদৰে পুনৰ আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। বিভিন্ন ঠাইৰ পৰা যিহেতু আমি লোকসকলক লগ পাইছোঁ, বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহি ইয়াতে ভিৰ কৰিছে। গতিকে আমি পুনৰ দৃশ্যৱলী দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে ভক্তৰ ভিৰৰ দৃশ্য। যিহেতু ভক্তসকলে এইদৰে, যদি ভক্তসকলক ইয়াৰ পৰা ঠেলি পঠোৱা নহয়, তেতিয়াহ'লে কিন্তু যথেষ্ট ভিৰ বাঢ়িব। সেইবাবে উদ্যোক্তাসকলে, সেয়া নিৰাপত্তাৰক্ষীসকলে এই মুহূৰ্তত তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। যথেষ্ট ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে। এই সময়টো চাবৰ বাবে, এই সময়টো ল'বৰ বাবে, ওচৰৰ পৰা পাবৰ বাবে বহু দূৰ দূৰণিৰ পৰা লোকসকল আহি একগোট হয়হি। আৰু ইতিমধ্যে সেই সময়খিনি উকলি গৈছে, যিহেতু মা পবিত্ৰ হৈছে। আৰু এই পবিত্ৰ হোৱা সময়খিনি মই পুনৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে মা কামাখ্যা ভিতৰৰ দৃশ্য। মা কামাখ্যা
চৌহদত এইদৰে ভক্তৰ জনসমাগম পুৱতি নিশাও এই সময়খিনি পাবৰ বাবে এইদৰে ভিৰ কৰিছে অগণন লোকে। মই পুনৰ বাহিৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম, যিহেতু যথেষ্ট ভিৰ বৃদ্ধি হৈছে ইয়াতে। যিহেতু আমি পুনৰ জনাব বিচাৰিছোঁ যে এই স্থানত এতিয়াৰ পৰা পুনৰ চাকি জ্বলিব। যিহেতু চাকি জ্বলোৱাৰ যিটো পৰ্ব, সেই পৰ্বটো আজিৰ পৰা 3 দিন পূৰ্বৰে পৰা, যিহেতু দেওবাৰৰ দিনৰ 2:56 পৰা বন্ধ হৈ গৈছিল আৰু এতিয়াৰ পৰা পুনৰ চাকি জ্বলিবলৈ আৰম্ভ কৰিছে। এয়া হৈছে পৰিৱেশ, এই পৰিৱেশটো মই পুনৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া মহা অম্বুবাচী মহাযুগৰ ইতিমধ্যে নিবৃত্তি হৈছে। নিবৃত্তি হোৱাৰ লগে লগে সময় এতিয়া পুৱতি নিশা 3:19 হৈছে আৰু এতিয়া হৈছে নিবৃত্তিৰ সময়। যিহেতু মা অম্বুবাচী বৰ্তমান পবিত্ৰ হৈছে, গতিকে আজি যোৱা 3টা দিন ইতিমধ্যে মা ৰজস্বলা হৈ আছিল আৰু তাৰ পাছত এতিয়া বৰ্তমান মা পবিত্ৰ হৈছে। আৰু এই মুহূৰ্তত আমি যিহেতু মা কামাখ্যা দেৱালয়ত উপস্থিত আছোঁ, আমি পুৱাৰে পৰা এতিয়া পৰ্যন্ত আমি উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মাক গা ধুৱাবলৈ, স্নান কৰাবলৈ লৈ যোৱা হ'ব। আৰু যিহেতু যথেষ্ট লোক এতিয়া ভৰি পৰিছে এই সময়ছোৱাত এই স্থানটো, বিশেষকৈ তেওঁলোকে থাকিবলৈ নিজকে আচলতে এই মুহূৰ্তত খাপ খুৱাবলৈ নিজকে সকলোৱে বিচাৰে। আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে মা কামাখ্যা মন্দিৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। মই আমাৰ সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। যিহেতু এতিয়া পুৱতি নিশা 3:19 হৈছে আৰু ইয়াত নিয়ন্ত্ৰণ কৰিবৰ বাবে যথেষ্ট কিন্তু সমস্যাৰ সৃষ্টি হৈছে। ইয়াত যথেষ্ট লোক আপোনালোকে দেখিছে মা কামাখ্যা মন্দিৰত এইদৰে ভিৰ কৰিছে অগণন ভক্তই। আমি কৈছোঁ যে যিহেতু 6 বজাৰ পৰা, সন্ধিয়া 6 বজাৰ পৰা বন্ধ কৰি দিয়া হৈছিল, তথাপিও কিন্তু ভক্তসকল যোৱা নাছিল ইয়াৰ পৰা, যিহেতু এই সময়ছোৱাৰ বাবে সকলোৱে ৰৈ আছিল। আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে এয়া হৈছে মা কামাখ্যা দেৱালয়ৰ ভিতৰৰ দৃশ্য। মা কামাখ্যা এইফালে যিটো পথ দেখিছে, এই পথটো আৰক্ষী তথা নিৰাপত্তাৰক্ষীসকলে ইয়াত দেখিবলৈ পোৱা গৈছে। তেওঁলোকে বেৰিকেড নিৰ্মাণ কৰিছে, হাতেৰে বেৰিকেড নিৰ্মাণ কৰিছে, যিহেতু এইফালেদি মাক গা ধুৱাবলৈ পুখুৰীলৈ লৈ যোৱা হ'ব। আৰু সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম যিমান পাৰোঁ। যথেষ্ট সাধু সন্তসকলে ভিৰ কৰিছে এই মুহূৰ্তত। আমি যথেষ্ট ভিৰ বাঢ়িছে এই মুহূৰ্তত, হয়তো লৈ অহা হৈছে মাক। ইতিমধ্যেই 3:19 হৈ গৈছে আৰু 3:19 হোৱাৰ লগে লগে মা নিবৃত্তি হৈছে। নিবৃত্তি অৰ্থাৎ পবিত্ৰ হৈছে। গতিকে এই সময়ছোৱাই আছিল খুব পবিত্ৰ সময় আৰু সেই সময়খিনিত সকলোৱে ক'বলৈ গ'লে সকলোৱে এই মুহূৰ্তৰ বাবে ৰৈ থাকে। গতিকে এই মুহূৰ্তত দেখিছে আপোনালোকে মা কামাখ্যা মন্দিৰৰ দৃশ্য। মা কামাখ্যা মন্দিৰৰ এইদৰে তৎপৰতা বৃদ্ধি পাইছে। পুখুৰীৰ পৰা পানী অনা হৈছে, পবিত্ৰ কৰা হৈছে মাক। আৰু পবিত্ৰ কৰাৰ লগে লগে দুৱাৰ ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হ'ব। পুৱা ঠিক 6 বজাৰ লগে লগে দুৱাৰ খুলি দিয়া হ'ব। এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ, যথেষ্ট ভিৰ বাঢ়িছে। আৰু এই মুহূৰ্তত আমি সামগ্ৰিকভাৱে দৃশ্য দেখুৱাই আছোঁ, যথেষ্ট নিয়ন্ত্ৰণৰ বাহিৰত গৈছে যদিও সকলো ভক্তই এই স্থানৰ পৰা ৰৈ থাকিবৰ বাবে নিয়ন্ত্ৰণ কৰিবলৈ কিছু অসুবিধাৰ সৃষ্টি হৈছে। যথেষ্ট লোক ইয়াতে, লোকৰ ভিৰ বাঢ়িছে এই মুহূৰ্তত। আমি পোনে পোনে দেখুৱাই আছোঁ। এয়া হৈছে শংখ বাজিছে এই মুহূৰ্তত, শংখ বাজিছে। দবা খোল, যি দেৱবাদ্য আছে সেইসমূহ বাজি উঠা দেখিবলৈ পোৱা গৈছে। যথেষ্ট এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে মা কামাখ্যা নীলাচলৰ বুকুত। যিহেতু লাখ লাখ ভক্ত ইয়াত এতিয়াও সমাগম হৈ আছে, যিহেতু কণ্ট্ৰলৰ বাহিৰত গৈছে যদিও চেষ্টা কৰি আছে সকলোৱে। এয়া হৈছে পৰিৱেশ, যিহেতু মা কামাখ্যাক এইফালেদি লৈ যোৱা হ'ব, পুখুৰীলৈ লৈ যোৱা হ'ব আৰু পুখুৰীত স্নান কৰোৱা হ'ব। স্নান কৰোৱাৰ লগে লগে পবিত্ৰ হৈ পৰিব। আৰু গতিকে এই পৰিৱেশটো আমি সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে মা কামাখ্যা মন্দিৰৰ দৃশ্য। আৰু যিহেতু আমি পুৱতি নিশাও ইয়াত উপস্থিত আছোঁ, এই দৃশ্য দেখুৱাবৰ বাবে উপস্থিত আছোঁ, যিহেতু যথেষ্ট ভিৰ বাঢ়িছে।